হেল্ল' ষ্টুডেণ্টছ, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ, য'ত আমি আলোচনা কৰিম তাপবৰ্জি বিক্ৰিয়া কি হয়, শ্বসনক কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়, আৰু তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ। চ' যিসকল মোৰ চেনেলত নতুন সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়া আৰু বেল নটিফিকেশ্যন অন কৰি দিয়া। চ' ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' প্ৰথম হ'ল তাপবৰ্জি বিক্ৰিয়া কি, যে যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা, যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও তাপৰ উদ্ভৱ হয়, তেনে বিক্ৰিয়াক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। মানে যি বিক্ৰিয়াত নেকি কি হ'ব, বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও কি হ'ব, তাপৰ উদ্ভৱ হ'ব, তেনে বিক্ৰিয়াক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হ'ব। এক কথায় তাপ মানে তাপ আৰু বৰ্জি মানে উদ্ভৱ হোৱা, মানে যি বিক্ৰিয়াত তাপৰ উদ্ভৱ হ'ব তাকে তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হ'ব। চ' এক্সাম্পল কি আছে, মানে আমি বুজিব চেষ্টা কৰোঁ যে কেলছিয়াম অক্সাইড মানে পোৰা চূণ, আমি যে বজাৰৰ পৰা যিটো কিনি আনো সেইটো হ'ল পোৰা চূণ। যে পোৰা চূণত যেতিয়া নেকি আমি পানী দিম, তেতিয়া কি হৈ যাব, আমি দেখিম যে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব, যাক আমি শীতলিত চূণ বুলি কওঁ, আৰু লগতে তাপৰ উদ্ভৱ হ'ব। কাৰণ আমি জানো যে বজাৰৰ পৰা যিটো চূণ কিনি আনো, সেই চূণত যেতিয়া নেকি আমি পানী দি দিওঁ, তেতিয়াহ'লে কি হয়, তাপ উৎপন্ন হয়। গতিকে তাপ উৎপন্ন হয়, আৰু যিটো নেকি চূণ পানী বুলি কওঁ বা শীতলিত চূণ বুলি কওঁ, সেইটো হ'ল কেলছিয়াম হাইড্ৰক্সাইড। তাৰপিছত তেনেকৈ কাৰ্বন প্লাছ অক্সিজেন। কাৰ্বন মানে হ'ল মানে এইটো কয়লাৰ দহন, মানে কয়লাক যেতিয়া নেকি আমি দহন কৰাওঁ, অক্সিজেনৰ সংস্পৰ্শত আহে, অৰ্থাৎ মানে আমি কয়লা যেতিয়া পুৰোঁ, তেতিয়া কি হয়, কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়, আৰু কি হয়, তাপ উৎপন্ন হয়। গতিকে দেখা পালোঁ আমি যি বিক্ৰিয়াত নেকি তাপৰ উদ্ভৱ হয় তাকেই তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। একদম ইজিলি মনত ৰাখিব লাগিব, তাপ মানে তাপ, বৰ্জি মানে উদ্ভৱ হোৱা, তাৰমানে তাপৰ উদ্ভৱ হ'লেই তাপবৰ্জি। আৰু এতিয়া হ'ল উদাহৰণ, যে উদাহৰণ তিনিটা আছে। প্ৰাকৃতিক গেছৰ দহন, এইটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয়। শ্বসন, এইটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয়। বনস্পতিজাত দ্ৰব্যৰ পাচন সাৰলৈ হোৱা পৰিৱৰ্তন, এইটো এটা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয়। এইপিনে কেলছিয়াম অক্সাইডক যেতিয়া নেকি আমি হাইড্ৰক্সাইড দিছিলোঁ, তেতিয়া কেলছিয়াম অক্সাইডক পানী দিয়াৰ লগে লগে কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছিলে। কাৰ্বনক দহন কৰিলে কি হৈছিলে, কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিলে। এই গোটেইকেইটা কি হয়, তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ হয়। চ' পৰীক্ষাত আহিলে যিকোনো দুটাই লিখিবলৈ আহিব, চ' আৰু পৰা আৰামছে লিখিব পাৰিবা। তাৰপিছত আহিলে যে শ্বসনক কিয় তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়, যে যিহেতু শ্বসনত তাপৰ উদ্ভৱ হয়, শ্বসনত কি হয়, তাপৰ উদ্ভৱ হয়, সেইবাবে শ্বসনক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। তেনেকৈ কি আছিলে ইয়াত, আমি যদি দেখিব বিচাৰোঁ, গ্লুক'জ C6H12O6, তাৰপিছত অক্সিজেন, তাৰপিছত কি লাগিছিলে, পানী, লগ লাগি পেলাই কি হৈছিলে, কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হৈছিলে। আৰু এই শক্তি যিটো আছে, এই শক্তিটো হ'ল তাপ শক্তি। গতিকে আমি দেখা পালোঁ শ্বসনত তাপৰ উদ্ভৱ হৈছে, আৰু যিহেতু শ্বসনত তাপৰ উদ্ভৱ হৈছে, সেইবাবে কি হ'ব, শ্বসনক তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হ'ব। চ' আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছা। চ' মোৰ চেনেলটোত নতুন হ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল নটিফিকেশ্যন অন কৰি দিবা। আমি লগ পাম বেলেগ এটা ভিডিঅ'ত, আৰু নেক্সট ভিডিঅ' তোমালোকে কিহৰ ওপৰত বিচাৰা সকলোৱে কমেণ্ট কৰিবলৈ জনাবা। চ' থেংক ইউ।